নমস্কাৰ দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ৰাজ্যত উপনিৰ্বাচন সমাগত ৫টকা সমষ্টিত উপনিৰ্বাচন হ'বলৈ গৈ আছে ইতিমধ্যে ৰাজ্যৰ আকাশ বতাহ এই উপনিৰ্বাচনৰ খবৰে গৰম কৰি ৰাখিছে ইতিমধ্যে ৰাজনৈতিক অংক বহুবিলাক হৈছে ৰাজনৈতিক সমীকৰণ ৰাজনৈতিক অংক বহুবিলাক হৈছে শেহতীয়াকৈ কেইবাটাও নতুন দৃশ্যপট দেখিবলৈ পোৱা গৈছে যোৱা ২১ৰ নিৰ্বাচনত কংগ্ৰেছৰ তীব্ৰ বিৰুদ্ধাচৰণ কৰা অসম জাতীয় পৰিষদ বা ৰাইজৰ দল এতিয়া কংগ্ৰেছৰ কিছু পৰিমাণে হ'লেও ওচৰ চাপিছে ঠিক সেইদৰে বিপিএফ আছিলে মিত্ৰজোঁটত বিপিএফ এতিয়া আকৌ মহাজোঁটত আছিলে বিপিএফ এতিয়া মহাজোঁটেৰ পুনৰবাৰ বিজেপি কাষ চাপাৰ নিচিনা হৈছে ইতিমধ্যে বিজেপিৰ প্ৰতি দুটা সমষ্টি তামোলপুৰ আৰু ভৱানীপুৰত তেওঁলোকে বিজেপিৰ প্ৰাৰ্থীৰ প্ৰতি তেওঁলোকে সমষ্টি তেওঁলোকে সমৰ্থন ব্যক্ত কৰিছে এই বহুবিলাক অংক হৈ আছে আমি আজি এই গোটেইবিলাক বিষয়ে ইতিমধ্যে ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তেওঁলোকে ইতিমধ্যে এখন সংবাদমেলো যুটীয়াভাৱে তেওঁলোকে সম্বোধন কৰিছে আমি সকলোবিলাক কথালৈ আজি পাতিম আজি আমাৰ সৈতে আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ লুৰিণ মই স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ মই লুৰিণজ্যোতি গগৈ পাই এটা কথা মোৰ জানিব মন গৈ আছে যে লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ ওচৰ চাপিছে কংগ্ৰেছৰ লগত এইবাৰ নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে কিন্তু এটা কথা জানিব মন গৈ আছে যে লুৰিণজ্যোতি গগৈৰ যিটো ৰাজনীতি আজি ইমান দিনলৈ আমি দেখিলোঁ তেওঁৰ ৰাজনীতিত সদৌ অসম ছাত্ৰ সন্থা থকা অৱস্থাত হওক বা তাৰ পৰৱৰ্তী সময়ছোৱাত থকা সময়ত দেখিবলৈ পাইছিলোঁ প্ৰায়ভাগেই কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধেও আছে কিন্তু কংগ্ৰেছৰ সমানে বিৰুদ্ধাচৰণ কৰি আছে এতিয়া হঠাৎ লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ যেনেকৈ নহওক তেওঁৰ এটা নিজৰ এটা সত্তা আছে তেওঁ আজি বিভিন্ন কাৰণত বা ৰাজনৈতিক কাৰণতে হওক বা অন্য কাৰণত তেওঁ কংগ্ৰেছৰ লগত একেখন মঞ্চত উপবিষ্ট হৈ একেখন সংবাদমেল সম্বোধন কৰিছে লুৰিণজ্যোতি গগৈৰ যিটো সত্তা সেই সত্তাটোৰ কিবা পৰিৱৰ্তন আহিছে নাই কেতিয়াও নহয় কাৰণ আদৰ্শগত প্ৰশ্নটো কেতিয়াও ইফাল সিফাল নহয় কাৰণ ৰাজনৈতিক পৰিৱেশটো এনেকুৱা ধৰণৰ যে এতিয়া উপনিৰ্বাচনত যদি বিজেপিক প্ৰতিৰোধ কৰিব লগা হয় তেতিয়া নিশ্চিতভাৱে ভোট বিভাজনৰ যিটো কথা এইটো ৰোধ কৰিব লাগিব ৰোধ কৰিবৰ কাৰণে আমাৰ ওচৰত কি আছে আমাৰ ওচৰত এটাই বিকল্প আছে এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী এই নীতিটো আমি আগৰ পৰাই তুলি ধৰিছোঁ আৰু প্ৰথমৰ পৰা আমাৰ স্পষ্ট দৃষ্টিভংগী মিত্ৰজোঁটলৈ নোযোৱাৰ কথা মিত্ৰতা নকৰাৰ কথা এই কথাবোৰ স্পষ্ট আছে কালিও আমি যেতিয়া এই যৌথ সংবাদমেল কৈছোঁ তেতিয়াও কৈছোঁ যে আমাৰ এই গোটেই কথাটোত কেৱল মাত্ৰ ছিট শ্বেয়াৰিঙৰ কথাটোহে আছে ইয়াত মিত্ৰতাৰ কথাটো নহয় কাৰণ যেতিয়া আদৰ্শগত কথাবোৰৰ লগত যেতিয়া আমাৰ মিল নাই গতিকে আমি সেইকাৰণে মিত্ৰজোঁটলৈ নাযাওঁ যেতিয়া মিত্ৰজোঁট আছিল মিত্ৰজোঁট কিছুদিনৰ আগত ভংগ হৈছে আমি স্পষ্টকৈ কৈছিলোঁ গতিকে চাওক মোৰ যিটো আদৰ্শ বা আমাৰ দলটোৰ আদৰ্শ আৰু জাতীয় দৰ্শন কেতিয়াও কোনো কাৰণতে ইফাল সিফাল নহয় এইটো স্পষ্ট কথা আৰু এতিয়া এই মুহূৰ্তত কংগ্ৰেছ বিজেপি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ সম্পৰ্কত আমাৰ দৃষ্টিভংগী আমি আগতে কৈছিলোঁ মই আছুত থকাৰ সময়তো কৈছিলোঁ তেতিয়াও আমি কাটো বিৰোধিতা কৰিবলৈ বা কেপ 2019 বিৰোধিতা কৰিব 2016 বিৰোধিতা কৰিবৰ কাৰণে তেতিয়া ৰাহুল গান্ধীক আমি লগ কৰিছিলোঁ কাৰণ এইটো এটা তেতিয়া ভোট তেওঁলোকৰ ওচৰত আছিল ৰাজ্যসভা লোকসভাত ভোটেৰে যিহেতু এখন ৰোধ কৰিব পাৰিব আজি সংখ্যাৰ ৰাজনীতিত আমি যদি বিজেপিক ৰোধ কৰিব লাগে তেতিয়াহ'লে কেনেকৈ কৰিবৰ কাৰণে আমাৰ বিকল্প কি যিটো নিৰ্বাচনৰ সময়ত আমি সেই কথাটো আমি কেতিয়াও সেই সম্পৰ্কত আমি আমাৰ দৃষ্টিভংগী স্পষ্ট কৰি ৰাখিছিলোঁ মানে কংগ্ৰেছ আৰু বিজেপি এই দুটা শক্তিৰ ভিতৰত আটাইতকৈ বেছি মানে ভাবে যে শত্ৰু বুলি ভাবে বিজেপি আজিৰ প্ৰেক্ষাপটত প্ৰাইম এনিমি হ'ল বিজেপি আৰু তাৰ লগে লগে এই কথাও নহয় যে আমি এই তেওঁলোকৰ আদৰ্শটোৰ লগত আমি জাহ গুচি গৈছোঁ বা তেওঁলোকৰ লগত আমাৰ আদৰ্শৰ মিল হৈছে আজি এতিয়া অসম গণ পৰিষদ আৰু বিজেপি অসম গণ পৰিষদে কয় যে তেওঁলোকে বিদেশী বিষয়টোত তেওঁলোকে কেতিয়াও কোনো কাৰণতে তেওঁলোকে কম্প্ৰমাইজ নকৰে আপোচ নকৰে কিন্তু কাখন জাপি দিয়াৰ লগে লগে অসম চুক্তিখনে নাচাত হৈ গ'ল তাৰপিছত তেওঁলোকে সম্পৰ্ক ৰাখিছে গতিকে আমাৰ কথাটো আমি আদৰ্শগত প্ৰশ্ন জাতীয় প্ৰশ্নত কেতিয়াও কোনো কাৰণতে আপোচ নকৰোঁ এই কথাটো স্পষ্ট কিন্তু এই মুহূৰ্তত যিহেতু বিজেপিক ৰাজনৈতিকভাৱে প্ৰতিহত কৰিব লাগে আৰু এটা আশাবাদী ৰাজনৈতিক পৰিৱেশ চক এই নিৰ্বাচনে কেতিয়াও চৰকাৰখনৰ বিজেপিৰ চৰকাৰৰ স্থায়িত্বৰ ওপৰত কেতিয়াও প্ৰভাৱ নেপেলায় মই লুৰিণজ্যোতি গগৈৰ পৰা এইটো কথা জানিব বিচাৰিম কিহৰ কাৰণে বিজেপি কংগ্ৰেছতকৈ অধিক শত্ৰু অসম জাতীয় পৰিষদৰ আজি অসমৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিজেপি শত্ৰু প্ৰাইম শত্ৰু দেশৰ এই কথা সকলোৱে জানে অসমত সাম্প্ৰদায়িক এজেণ্ডাৰ কথাই কওক অসম চুক্তিক আনি নাচ্ছাত কৰি দিয়াই হওক
বা এতিয়া যেনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা হৈ আছে বিধায়ক ৰাতাৰাতি কিনা বেচা কৰি তেওঁলোকে লৈ গৈছে এইটো এটা গণতন্ত্ৰৰ প্ৰতি সংকট ডেমক্ৰেটিক ইনষ্টিটিউশ্যন আপুনিও জানে এতিয়া সংবাদ মাধ্যমৰ প্ৰতিও সংকট আহিছে ন্যায়পালিকা UPSC এইবোৰতো অবাধ দখলন্দাজী তেওঁলোকে কৰি আহিছে অৰ্থাৎ গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰতিও এটা ভয়াৱহতা আহিছে উচ্চতম ন্যায়ালয়ৰ ওপৰত আক্ৰমণ চলিছে সংবাদ গোষ্ঠীসমূহৰ ওপৰত আক্ৰমণ চলিছে অৰ্থাৎ এটা সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ জীয়াই থাকিবলৈ লগা যিবোৰ অৱলম্বন সেইবোৰৰ ওপৰত আক্ৰমণ চলিছে গতিকে যদি আমি ৰাষ্ট্ৰৰ গৰিমা আৰু গণতান্ত্ৰিক যিটো ঐতিহ্য ইয়াক যদি বচাব লগা হয় তেতিয়াহ'লে বিজেপিৰ কবলৰ পৰা ৰাষ্ট্ৰখনক বা অসমখনক বচাব লাগিব নহ'লে হিন্দু মুছলমানৰ ৰাজনীতি ইয়াত চলিব সমন্বয় হাতাম পুৰুষীয়া ঐক্য আৰু সমন্বয়ৰ ভেটিক ভাঙি থানবান কৰিব তাৰ উপৰিও এই যে যিবোৰ অসুস্থ পৰম্পৰা আৰু বিশেষতঃ কাখন জাপি দিয়াৰ পাছত অসম চুক্তি সম্পূৰ্ণৰূপে তেওঁলোকে নাটছাট কৰি পেলালে মই সেই প্ৰসংগলৈ আহিম কিন্তু মোৰ এটা কথা জানিবলৈ মন গৈ আছে যে লুৰিণজ্যোতি গগৈ যেতিয়া সদৌ অসম ছাত্ৰ সন্থাত আছিলে বা তাৰ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে বিজেপি আৰু কংগ্ৰেছক একে ঠাইত ৰাখিছিলে যেনে যিদৰে বিজেপিয়ে হিন্দুৰ স্বাৰ্থ ৰক্ষাৰ কথা কৈ আছিলে ঠিক সেইদৰে কংগ্ৰেছৰ বিৰুদ্ধে আপোনালোকে বাৰম্বাৰ এই অভিযোগ আনিছিলে যে কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘু বা আমাৰ যিসকল তথাগত বিদেশী যিসকল বিদেশী নাগৰিক তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ সৈতে কংগ্ৰেছে মাত মাতি গৈছিলে আপোনালোকে বাৰম্বাৰ অভিযোগ আনিছিলে এই শাৰীত আপোনাৰ দুইটা দলক একেটা শাৰীত ৰাখিছিলে এতিয়া আপুনি অন্যান্য প্ৰাসংগিক অন্যান্য কথাবিলাকৰ কাৰণে বিজেপিক অধিক শত্ৰু বুলি গণ্য কৰিছে চক নহয় সেই সময়ত আমি ছাত্ৰ সন্থাত থাকোঁতে আমাৰ দৃষ্টিভংগীটো আমাৰ স্পষ্ট আছিল তেতিয়াও যে আমি সেই সময়ত শত্ৰুতা কৰা কথাটো যে আমি বিজেপিয়ে আনি দিয়াৰ পাছত সম্পূৰ্ণৰূপে অসম চুক্তিখন নাটছাট হ'ল আৰু সেই সময়ত কংগ্ৰেছৰ দলটোৰ তেওঁলোকৰ কথা বতৰা সম্পৰ্কতো আমাৰ স্থিতি স্পষ্ট আছিল যে তেওঁলোকে এনেকৈ এই ধৰণৰ কথা বতৰাবোৰ যে বিশেষকৈ বিদেশী নাগৰিকৰ সম্পৰ্কত স্থিতি বিশেষকৈ সময়তো তেওঁলোকৰ স্থিতি কেইবাটাও আছিল বৰাক উপত্যকাত এটা স্থিতি ব্ৰহ্মপুত্ৰ উপত্যকাত এটা স্থিতি ত্ৰিপুৰাটো এটা বেলেগ স্থিতি সেই গোটেই কথাবোৰ আমি সেই সময়ত আমি কৈছিলোঁ যে আজি মুহূৰ্তত আমাৰ চক আমি যিহেতু এলায়েন্স কৰা নাই আমাৰ যিবোৰ মূল বিষয় জাতীয় প্ৰশ্ন যিবোৰ আছে সেইবোৰ লগত তেওঁলোকৰ ক'ৰবাত আমাৰ বিৰোধ আছে ক'ৰবাত বেলেগ ধৰণৰ আমাৰ চিন্তা চৰ্চা আমাৰ দৃষ্টিভংগীৰ লগত তেওঁলোকৰ দৃষ্টিভংগী নিমিলে কিন্তু আমি আজি মূল কথাটো কৈছোঁ যে বিজেপিক যিহেতু পৰাভূত কৰিব লাগে পৰাস্ত কৰিব লাগে একেবাৰে চিম্পুল কথা গতিকে আমি বিৰোধী শিবিৰবোৰ ঐক্যবদ্ধ হ'ব লাগে কিন্তু 21ৰ যিটো পটভূমি আছিলে আৰু আজিৰ পটভূমি তাৰ মাজত কিবা পাৰ্থক্য আছে নেকি আপোনালোকে 21ৰ যিটো পটভূমি সেই সময়ত আপোনালোকে কংগ্ৰেছ আৰু বিজেপিৰ পৰা সমদূৰত্বত অৱস্থান কৰিছিলে আজি এই যোৱা বিগত ছমাহ হওক বা এখন চৰকাৰ যিমান দিন হওক এই সময়ছোৱাত আৰু এনেকুৱা কিবা পৰিৱৰ্তন আহি গ'ল নেকি যে আপোনালোকে সমান দূৰত্ব আছিলে সেই দূৰত্বৰ পৰা আপুনি বেলেগ এটা পটভূমি পৰিৱৰ্তন হোৱা নাই কিন্তু সেই যোৱা বিগত নিৰ্বাচনৰ ফলাফলৰ পিছত যিটো দেখা পোৱা গ'ল যে বিজেপিৰ দৰে শক্তিসমূহক যদি প্ৰতিহত কৰিব লগা হয় নিশ্চিতভাৱে এনেকৈ ধৰণে এটা সমষ্টিত এগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব অন্যথা বিজেপিক আমি জিকোৱাৰ পৰিৱেশ পুনৰ তৈয়াৰ হ'ব গতিকে আশাবাদী ৰাজনৈতিক পৰিৱেশ এটা তৈয়াৰ কৰিবৰ কাৰণে এই যিটো ৰণকৌশল এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী সেইটো আৰম্ভণিৰ পৰা আমাৰ প্ৰথম এইটো আমাৰ এটা নীতি আমি তৈয়াৰ কৰিছিলোঁ আৰু সেই নীতিৰে আমি অগ্ৰসৰ হৈছোঁ কিন্তু বিজেপিক আপোনালোকে ইমান ডাঙৰ শক্তি বুলি কিয় ভাবিছে যে আপোনালোকে একেলগ হ'লেহে প্ৰতিহত কৰিব পাৰিব আপোনালোকে কিয় আপোনালোকে ৰাইজৰ মাজত যেতিয়া গৈছে ৰাইজক কিয় কনভিন্স কৰিব পৰা নাই যে বিজেপি আমাৰ দেশৰ কাৰণে পৰম শত্ৰু বা আমাৰ দেশৰ কাৰণে ভাবুকি এই কথা ৰাইজক কিয় প্ৰতিপন্ন কৰিব পৰা নাই আপোনালোকে অকলশৰীয়া পাবে কিয় সকলোবিলাক একেলগ হ'ব লাগে ইমান বিজেপি কেনেকৈ একেবাৰে সৰল অংক সৰল চিম্পুল ভোটৰ পলিটিক্সত আপুনি এটা ভোট বিভাজনটো ৰোধ কৰিবৰ কাৰণে এইটোতো এলায়েন্স নহয় আৰু মিত্ৰতাৰ প্ৰশ্ন অহা নাই কেৱল মাত্ৰ চিট শ্বেয়াৰিং হৈছে এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী এতিয়া আপোনালোকৰ যিটো কংগ্ৰেছৰ সৈতে যিটো বুজাপৰা এটা অকল এই নিৰ্বাচনৰ কাৰণে এই উপ নিৰ্বাচনৰ কাৰণে হয় সদ্যহতে এই নিৰ্বাচনৰ কাৰণে 24ত কথাবিলাক বেলেগ হ'ব পাৰে বা 24ত নুনকে ল'ব সময় সাপেক্ষ কথা বতৰা এতিয়া আমি যিহেতু এই সময়ত আমি যিহেতু দেখিছোঁ যে নহ'লে ভয়াৱহ সাম্প্ৰদায়িক এজেণ্ডাই অসমক এটা ভয়াৱহ অসম এখনৰ আগলৈ লৈ যাব কাৰণ এতিয়া চলি আছে হিন্দু মুছলমানৰ ভয়াৱহ ৰাজনীতি উদাহৰণ এই 100টা দিনতে মানুহে দেখিবলৈ পাইছে আৰু আন কথা বতৰাও বহুত আছে অসম জাতীয় পৰিষদ আৰু লুৰিণজ্যোতি গগৈ এই কথা ভাবে নাভাবে যে কংগ্ৰেছেও ভোটৰ ক্ষেত্ৰত জাত পাতৰ ৰাজনীতি খেলে বা ধৰ্মৰ ৰাজনীতি খেলে কংগ্ৰেছে বিজেপিক আপোনালোকে অভিযোগ কৰিছে কংগ্ৰেছে খেলে বুলি আপোনালোকে ভাবে না এইবোৰ প্ৰশ্ন এইবোৰ বিষয়ে আলোচনাৰ বিষয়ে নহয় কাৰণ আমি এলায়েন্স যিহেতু কৰা নাই আমি আমাৰ কথাটো হ'ল এটা সমষ্টি এগৰাকী প্ৰাৰ্থী বিজেপিক প্ৰতিহত কৰিব লাগে কিন্তু আপোনালোকেতো যেতিয়া
কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈও আপোনালোকে প্ৰচাৰ চলাব লাগিব তেতিয়া কি হ'ব আপোনালোকৰ স্থিতি কাৰণ আপোনালোকে যে আপোনালোকে এতিয়া যিটো অংক যিটো হৈ আছে আমি যিটো অংক গম পাইছোঁ আপোনালোকৰ দলক এখন আসন ৰাইজৰ দলক এখন আসন বাকীকেইখন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আপোনালোকৰ মাজত বুজা পৰা এইটো যে আপোনালোকৰ যিটো সমষ্টিত আপোনালোকৰ দলৰ প্ৰাৰ্থী থাকিব তাত কংগ্ৰেছে আপোনালোকক সমৰ্থন দিব আৰু কংগ্ৰেছৰ য'ত প্ৰাৰ্থী থাকিব আপোনালোকে সমৰ্থন দিব আৰু তেতিয়া আপোনালোকে কংগ্ৰেছৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাব লাগিব ৰাইজৰ ওচৰত কি বুলি যাব সেইটোতো নিশ্চিত কথা বিজেপিক প্ৰতিহত কৰিব লাগে বিজেপিক প্ৰতিৰোধ কৰিবৰ কাৰণে এই ব্যৱস্থা ইটো সিটোৰ পৰিপূৰক সেইটো কাৰণেইতো এই কথাটো নীতিটো সেইটো কাৰণে গতিকে ইয়াত কোনো অস্পষ্টতা নাই নীতিটো সেইটো কাৰণে গতিকে ভোটটো ট্ৰেন্সফাৰ কৰিব লাগিব এক জেগাত বিৰোধী শিবিৰত নাই তেতিয়া আপোনালোকে যেতিয়া প্ৰচাৰ চলাবলৈ যাব কংগ্ৰেছ প্ৰাৰ্থীগৰাকী হৈ তেতিয়া ক'ৰবাত আপোনালোকৰ আদৰ্শগত সংঘাত নাহিবনে চাওক আমাৰ কথাটো আমি আগতীয়াকৈ কৈছোঁ যে এইটো নীতিটো হৈ গ'ল এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী ইয়াত মিত্ৰজোঁটত চামিল হোৱাৰ কথা বা আদৰ্শগত মিলৰ কথা এনেকুৱা ধৰণৰ কথা আমি অনা নাই প্ৰথম লক্ষ্য হিচাপে লৈছোঁ বিজেপিটোক প্ৰতিৰোধ কৰিব লাগে আৰু সেইকাৰণে সকলোকে এক হ'বৰ কাৰণে আমি আহ্বান জনাইছিলোঁ প্ৰচেষ্টা এটা চলাইছোঁ প্ৰচেষ্টা 100% আমি যোগাত্মক ফলাফল পাইছোঁ বুলি আমি ক'ব নোৱাৰোঁ কিন্তু তথাপিও এইটো আমাৰ এটা অতি সততাৰে অনেষ্টলি চলোৱা এটা প্ৰচেষ্টা আপোনালোকে যেতিয়া কংগ্ৰেছৰ লগত কথা পাতিছিলে আপুনি দুখন তিনিখনমান আসন বিচাৰিছিলে কোনকেইখন আসনত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আমি বিচাৰিছিলোঁ উজনিত এখন নামনি এখন আৰু উজনি অসমত তেওঁলোকৰ দলৰ পৰা দুগৰাকী প্ৰাৰ্থী বিজেপিয়ে কিনি লৈ গৈছে ৰাতাৰাতি বা তেওঁলোকে লৈ গৈছে থাওৰা আৰু মৰিয়নি সেইকাৰণে পলিটিকেল যিটো এথিক্স তাৰ ভিত্তিত আমি থাওৰা মৰিয়নি বিচৰা নাই আমি মাজুলী বিচাৰিছিলোঁ আৰু নামনি অসমত যিহেতু মই আপোনাক আগতেই কৈছোঁ যে এই নিৰ্বাচনটোৱে কোনো ধৰণৰ তেনেকুৱা চৰকাৰখনৰ স্থায়িত্বৰ ওপৰত কোনো ৰাজনৈতিক প্ৰভাৱ পেলাব নোৱাৰে গতিকে আমি উজনি আৰু নামনিত এটা চিট বিচাৰিছোঁ আৰু জনগণক ৰাইজক এটা শক্তি আৰু সাহস দিব লাগে যে নাই পৰাজিত কৰিব পাৰি বিজেপিৰ দৰে শক্তিক পৰাভূত কৰিব পাৰি ঐক্যবদ্ধ হ'ব লাগে এইটো মানুহৰ যিটো আহ্বান সেই আহ্বানটো বা মানুহৰ যিটো চেতনা যে পাৰি পৰাভূত কৰিব পাৰি এই ধৰণৰ পৰিৱেশ এটা তৈয়াৰ কৰিবৰ কাৰণে এটা আৰু উজনিত গতিকে তেওঁলোকে এটা উজনিত আমাৰ মাজুলীৰ যিটো চিট এইটো দিয়াৰ কথা কৈছে আৰু নামনি অসমত তেওঁলোকে ৰাইজৰ দলক দিয়াৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে গতিকে আমি মূল বিষয়টো চিট কেইখন পাইছোঁ কেইখন নাই পোৱা এইটো কথা নহয় মূল কথাটো হ'ল যে এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী আৰু বিজেপিক পৰাভূত কৰাৰ পৰিৱেশ ৰাজনৈতিক এটা আশাবাদী পৰিৱেশ বিৰোধী শিবিৰত থকা সকলো জনগণে গৈ বা বিজেপিৰ এই এজেণ্ডাৰ বিৰুদ্ধে থিয় হোৱা মানুহবোৰে যাতে এজেগাত গৈ ভোট দিয়াৰ সুযোগটো পায় সেই পৰিৱেশে তৈয়াৰ কৰিব কৈছোঁ এতিয়া আপোনালোকে কৈছে যে এটা সমষ্টিত এজন বিৰোধী প্ৰাৰ্থী সন্মিলিত প্ৰাৰ্থী কিন্তু যিটো পৰিস্থিতি হৈ আছে বৰ্তমান সেই পৰিস্থিতি এইটো কোৱা নাই যে সন্মিলিত বিৰোধী প্ৰাৰ্থী এজন হ'ব কাৰণ ইফালে AIDF এটা তেওঁলোকৰ এটা বেলেগ এটা ফ্ৰণ্ট হৈ গ'ল AIDFৰ ঠিক সেইদৰে ৰাইজৰ দলেও এই যিটো কংগ্ৰেছে বা জাতীয় পৰিষদৰ যিটো প্ৰস্তাৱ যে তেওঁলোকক কোৱা হৈছিল ভৱানীপুৰ ল'ব লাগে আজিৰ তাৰিখত এইটো খবৰ আহিছে তেওঁলোকে ভৱানীপুৰ বিচাৰা নাই তেওঁলোকে আকৌ থাওৰাতে তেওঁলোকে ইনচিষ্ট কৰি থাওৰাখন লাগে তেওঁলোকক গতিকে এনেকুৱা এটা পৰিস্থিতিত আপুনি ভাবেনে যে সন্মিলিত বিৰোধী প্ৰাৰ্থী হ'বলৈ গৈ আছে চাওক আমি আশাবাদী আমিতো মানুহে আশা কৰিব পাৰে প্ৰচেষ্টা হাতত ল'ব পাৰে ৰিয়েলিটিটো লক্ষ্যটো মানুহে যেতিয়া সকলোৱে উপলব্ধি কৰিব যে বিজেপিক পৰাভূত কৰিব লাগে সেইটো যদি লক্ষ্য হয় মানে মাছৰ চকুত যদি তীৰ লগাব লগা হয় সকলোৱে একে লক্ষ্যই লৈ আগবাঢ়িব লাগিব গতিকে মই ভাবোঁ যে সেই কথাটো উপলব্ধি কৰিলে সেই ধৰণে আলোচনা বিলোচনা সকলোৱে ইগ' অহংকাৰ চবৰে সামৰি ৰাখি সকলোৱে কথা বতৰা পাতিব লাগিব কাৰণ জনগণকহে জাষ্টিছ দিব লাগিব কাৰণ সংকটৰ কথা চবেই কৈ আছে ৰাজনৈতিকভাৱে সমাধান সূত্ৰ কি বিজেপিৰ এই ভয়াৱহতা সংকটৰ কথা ৰাজপথত বহু কোৱা হ'ল ৰাজনৈতিকভাৱে সমাধানৰ বাট কি বাট এটা এইটো আমি দেখোঁ ইয়াতকৈ যদি বেলেগ কিবা বাট আছে মই নাজানো যদি বাট তেনেকুৱা আছে বেলেগে দেখুৱাটো উচিত অসমৰ ইণ্টেলেকচুৱেল বুদ্ধিজীৱী সকলোৱে বা আন দল সংগঠনে আমি দেখা পাইছোঁ যে এইটোৱে ৰাস্তা আমাৰ দৃষ্টিত আমাৰ দলৰ এক্সিকিউটিভে চিন্তা চৰ্চা কৰি আলোচনা বিলোচনাৰ পিছত পালোঁ সেইকাৰণে আমি প্ৰথমেই কৈ দিছোঁ যে এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী দিয়াৰ পোষকতা কৰিছোঁ লগে লগে সাম্প্ৰদায়িক শক্তিবোৰৰ বিৰুদ্ধেও আমি আমাৰ নিজৰ স্থিতি প্ৰকাশ কৰিছোঁ কিন্তু আপোনালোকৰ আন নালাগে মই যি দুটা আঞ্চলিক দল বৰ্তমান আছে আপোনালোকৰ দল আৰু ৰাইজৰ দল যোৱাবাৰৰ যি নিৰ্বাচনত আপোনালোকে এটা আনুষ্ঠানিক আপোনালোকৰ এটা মিত্ৰতা হৈছিলে কিন্তু সেই মিত্ৰতা পৰৱৰ্তী সময়ত থানবান হৈ গ'ল বহুবিলাক কাৰণত আৰু পৰৱৰ্তী সময়ছোৱাত দুইটা দিলে পৰস্পৰে দোষাৰোপ কৰিলে গতিকে এনেকুৱা এটা অৱস্থাত বিৰোধী ঐক্য এটা আচলতে এটা আপেক্ষিক শব্দ হৈ থকা নাই চাওক
সেই গোটেই কথাটো সকলোৰে দায়বদ্ধতা আছে আমি কেতিয়াও দোষাৰোপ কৰা নাই সেইটো আপুনি ভুল টাৰ্মছত কৈছে বেলেগে হয়তো কৈছে আমি কেতিয়াও দোষাৰোপ কৰা নাই সেইটো আমাৰ 100 দিনৰ ৰাজনৈতিক দল এটাৰ কিন্তু ৰাজনৈতিক অনভিজ্ঞতাৰ কাৰণেও হয়তো হ'ব পাৰে কিন্তু আমি দোষাৰোপ কেতিয়াও নাই কৰা আজিও নকৰোঁ মূল কথাটো হ'ল যে আমি সদায় জনগণৰ চিন্তাটোক ৰাজনৈতিকভাৱে প্ৰতিফলিত কৰাৰ পৰিৱেশটো আমি তৈয়াৰ কৰিব খুজিছোঁ আমি যুঁজিবলৈ আহিছোঁ জাতীয়তাবাদৰ কাৰণে জাতিৰ কাৰণে আমাৰ আদৰ্শ আমাৰ জাতীয় দৰ্শনক কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আজিও কৈ গৈছোঁ আমি আজি এই পৰিৱেশটো যিহেতু কৌশলটো এইটো আমি বিচাৰি পোৱা এইটো কৌশল ইয়াক বাদ দি বিকল্প আৰু একো বেলেগ কৌশল নাই তাৰ কাৰণে এই কথাটোত আগবাঢ়িছোঁ বহুতে একেলগে প্ৰেছ মিট দিয়াৰ কাৰণে বহু কথা আলোচনা কৰিছে সমালোচনা কৰিছে কিন্তু আমি এটা সময়ত কেবটো বিৰোধিতা কৰিবলৈ কংগ্ৰেছক ওচৰত আমি ৰাহুল গান্ধীৰ ওচৰলৈ গৈছিলোঁ আছুৰ দায়িত্বত থাকোঁতে গতিকে এই কথাটো আৰু বিভিন্ন সময়ৰ ইতিহাসত বহু কথাই কৈছে যে এতিয়া PDPৰ লগতো বিজেপিয়ে তেওঁলোকৰ এলায়েন্সত তেওঁলোকে মিত্ৰতা কৰিছে যি আজাদ কাশ্মীৰৰ কথা যি কৈ থাকে শ্যামা প্ৰসাদ মুখাৰ্জী মুছলিম লীগৰ মন্ত্ৰীসভাত আছিল আজি শৰদ পাৱাৰ বা শিৱসেনাৰ লগত কংগ্ৰেছৰ বাহিৰৰ পৰা ছাপোৰ্ট লৈ চৰকাৰ কৰি আছে গতিকে সেইবুলি শিৱসেনাই নিজৰ আদৰ্শ কেতিয়াও পৰিহাৰ কৰা নাই বা আন আন কথা বতৰাবোৰ সেই ধৰণৰ কথাই আছে আনকি বেলেগ আনকি যুদ্ধ বিগ্ৰহৰ কথাটো এতিয়া আমেৰিকা আৰু ৰাছিয়াই তেওঁলোকৰ বেলেগ আদৰ্শগত তেওঁলোকৰ অমিল আছে যথেষ্ট কিন্তু দ্বিতীয় বিশ্বযুদ্ধত তেওঁলোকে মুছলিনিক হৰুৱাবৰ কাৰণে বা হিটলাৰৰ ফেচিবাদী শাসন নাইকিয়া কৰিবৰ কাৰণে আমেৰিকা এইফালে ছোভিয়েট ৰাছিয়া গ্ৰেট ব্ৰিটেইনটো একলগ হৈছে গতিকে এনেকুৱা ধৰণৰ বহুত ঘটনা ঘটিছে ৰাজনৈতিকভাৱে আনকি আপোনাৰ যেতিয়া VP সিঙৰ চৰকাৰ আছিল সম্ভৱতঃ সেই সময়তো বিজেপি লেফ্টৰ লগত মিলিছে এক্সট্ৰিম ৰাইট আৰু এক্সট্ৰিম লেফ্টৰ মিলন হৈছে গতিকে এই কথা বতৰাবোৰ হৈছে কিন্তু আদৰ্শ জানো আজি বাওঁপন্থী আদৰ্শটো বা বেলেগ তেওঁলোকে বিসৰ্জন দিছে মই ভাবোঁ যে সেইটো দেওবাৰে যিখন সংবাদ মাধ্যমত ছবি আহিলে লুৰিণজ্যোতি গগৈ আৰু ভূপেন বৰা একেলগে সেইখন ছবিয়ে নিঃসন্দেহে বিভিন্ন প্ৰশ্ন উদ্বেগ ঘটাইছে মানুহৰ মাজত বিভিন্ন ধৰণৰ মই লুৰিণজ্যোতি গগৈৰ নিজৰ মনত এইটো প্ৰশ্ন উত্থাপন হৈছিলে যে মই ইমান দিনে যিটো দলক সমালোচনা কৰি আহিছোঁ ইমান দিনে মোৰ সম্পূৰ্ণ ছাত্ৰ জীৱনত পৰৱৰ্তী সময়ছোৱাত ৰাজনৈতিক জীৱনত সেই দলটোকে বিভিন্ন কাৰণত সমালোচনা কৰি আহিছে সেই দলটোৰে মুৰব্বীৰ সৈতে একেলগে বহিব লগা হ'ল সেই সময়ত ক'ৰবাত বিবেকৰ কিবা প্ৰশ্ন আছিল কাৰণ মোৰ চিন্তাটো স্পষ্টতা আছে কাৰণ মই জানো যে ৰাজনৈতিকভাৱে বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল এইটোক বাদ দি বেলেগ আমাৰ হাতত সম্প্ৰতি নাই কাৰণ সেই মই আছুৰ সাধাৰণ সম্পাদক হৈ থাকোঁতেও ৰাহুল গান্ধীৰ ওচৰলৈ যাওঁতেও মোৰ মনত কেতিয়াও দ্বিধাবোধ নাছিল যে কাৰণ ৰাজনৈতিকভাৱে লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত যদি ভোট দি এখন বিল প্ৰতিৰোধ কৰিব লাগে তেতিয়াহ'লে কংগ্ৰেছে আমাক সহায় কৰিব লাগিব ভোট দিব লাগিব এইখন বিলৰ বিপক্ষে এইটো স্পষ্টতা গতিকে জাতীয় কষ্টটোক লৈহে আজি বিজেপিক প্ৰতিহত কৰিব লাগে আপুনিও কয় মই নকওঁ নেকি এই ভয়াৱহ সাম্প্ৰদায়িক এজেণ্ডা কা জাপি দিলে জাতিৰ সংকট ভাষা কৃষ্টি সংস্কৃতিৰ সংকট সকলোৱে কয় আপোনালোকেও কয় আপোনালোকৰো আন্দোলনৰ মজিয়ালৈ গৈছিল বিজেপিক প্ৰতিহত ৰাজনৈতিকভাৱে যদি কৰিব লাগে আমাৰ ওচৰত বিকল্প এইটোৱেই গতিকে ইয়াক লৈ মই ভাবোঁ যে এইটো মানুহৰ মাজত আজি কোনো কাৰণতে হোৱা নাই এইকাৰণে কাৰণ মোৰ চিন্তা আৰু লক্ষ্যত স্পষ্টতা আছে আদৰ্শ পৰিহাৰ কৰা নাই যিবোৰ জাতীয় প্ৰশ্নক লৈ কাম কাজ কৰি আছোঁ যিসকল শ্বহীদৰ ত্যাগক সোঁৱৰি দলটো গঠন কৰিছোঁ যিবোৰ আদৰ্শৰ কথা আজিও আমি মনত হৃদয়ত লৈ আছোঁ সেইবোৰ আদৰ্শ এক চিকুট মানুহ জলাঞ্জলি দিয়া নাই নিদিওঁ আৰু কেতিয়াবা আদৰ্শৰ লগত কেতিয়াবা কম্প্ৰমাইজ কৰিব লগা হ'লে মই কৈছোঁ আগতেও কৈছোঁ ৰাজনৈতিক জীৱনে ত্যাগ কৰিম ৰাইজৰ দলৰ সৈতে কি অৱস্থাত আছে আপোনালোকৰ মিত্ৰতা বা বুজা পৰা আছে নে ৰাইজৰ দলৰ সৈতে নাই আমি যিহেতু এইবাৰ গোটেই ব্যৱস্থাটোত বিৰোধী শিবিৰৰ আটাইতকৈ বেছি বিধায়ক থকা 29গৰাকী বিধায়ক আছিলে এতিয়া 27গৰাকী কংগ্ৰেছ দলকে তেওঁলোকে কৈছিলোঁ যে আপোনালোকে গোটেই বিষয়টো আগবঢ়াওক মেজৰ অপজিশ্যন পলিটিকেল পাৰ্টি আমিতো আমাৰ এগৰাকীও বিধায়ক নাই আমি ন' ডাউট আমি 7 লাখ ভোট পাইছোঁ আমাতকৈ কম ভোট পোৱা BPF আৰু UPPLে তেওঁলোকৰ ভালে কেইগৰাকী বিধায়ক আছে বা আমাতকৈ কেইলাখমান বেছি পোৱা অসম গণ পৰিষদৰে 9গৰাকী বিধায়ক আছে আমাৰ প্ৰায় ডাবুল পাইছে 14 লাখ ভোট পাইছে কিন্তু আমি কিছু কৌশলগত কাৰণত আমি 7 লাখ ভোট পায়ো 6গৰাকী বিধায়ক আমি জিকাই পঠাব নোৱাৰিলোঁ গতিকে এই কাৰণে আমি কৈছিলোঁ যে আপোনালোকে বিষয়টো নেতৃত্ব ল'ব লাগিব নেতৃত্ব লৈ সকলোকে এই বিষয়টো কনভিন্স কৰিব লাগিব কাৰণ আমি আমাৰ ফালৰ পৰা আহ্বান আমিতো প্ৰতিনিধি দল সকলোকে ওচৰলৈ পঠাইছোঁ ৰাইজৰ দলৰ ওচৰলৈ পঠাইছোঁ বাওঁপন্থী শিবিৰৰ ওচৰলৈ পঠাইছোঁ কাৰণ ৰাজনৈতিকভাৱে চব আদৰ্শগত প্ৰশ্ন তেওঁলোকৰ লগতো আমাৰ আছে কিন্তু তথাপিও এই মুহূৰ্তত এই পুৰণা যিবোৰ মই পটভূমি আপোনাক ক'লোঁ ইমাৰ্জেঞ্চি সময়তো সকলো লগ লাগিছিল
ইন্দিৰা গান্ধীক ৰোধ কৰিবৰ কাৰণে বিজেপিয়ে উদ্যোগ লৈছিল, লেবছসমূহ সকলো লগ হৈছিল। গতিকে আমি ৰাজনৈতিকভাৱে এই প্ৰশ্নটো চাইছোঁ, কিন্তু আদৰ্শটো কেতিয়াও কোনো কাৰণতে কেতিয়াও কম্প্ৰমাইজ কৰা নহয়। সেইটো সময়তো ৰাহুল গান্ধীক লগ কৰাৰ লগে লগে বহুতে ছ'চিয়েল মিডিয়াত যথেষ্ট সমালোচনা কৰিছিল, পিছত যুক্তি বিচাৰি পাইছিল যে নহয়, ইয়াক বাদ দি বেলেগ নাই। এইটো আপেক্ষিকভাৱে প্ৰথম অৱস্থাত মানুহৰ অকণমান থাকিবই, কাৰণ আমি এটা ধাৰাত চলি আছিলোঁ, এটা চিন্তাৰ আমি কৈ আছিলোঁ। আদৰ্শ আজিও পৰিহাৰ কৰা নাই, কিন্তু ৰাজনৈতিকভাৱে যেতিয়া পাৰ্মুটেশ্যন কম্বিনেশ্যন বা অংকৰ কথা আহিব, তেতিয়া আমাৰ ওচৰত অপশ্যন কি, অপশ্যন বিচাৰি পোৱা নাই। আৰু আজিলৈকে অসমৰ ৰাইজেও কোনো ইণ্টেলেকচুৱেলে বেলেগ অপশ্যন একো দিব পৰা নাই। আপোনালোকৰ ৰাইজৰ দলৰ সৈতে কি মতাদৰ্শগত বিৰোধিতা নে ব্যক্তিগত দ্বন্দ্ব নে কি সংঘাত, কিহৰ কাৰণে ৰাইজৰ দল আৰু আপোনালোকে একেখন প্লেটফৰ্মত বহিব নোৱাৰে? নাই, আমাৰতো সংঘাত নাই, বহিছিলোঁ যোৱাবাৰ, আমাৰ সিদ্ধান্তও হৈছিল, আজিও নাই। তাৰপিছত কিছু চিটক লৈ কিছু অকণমান যেতিয়া অভাৰলেপ হ'ল, তেতিয়া অকণমান কথাটো ভুল বুজাবুজি হ'ল। আমি আজিও আমাৰ যিটো মানে সেই সময়ৰ মিত্ৰতা সম্পৰ্কত আমি কেতিয়াও নেতিবাচকভাৱে কোনো কথা কোৱা নাই, আজিও নকওঁ। ৰাইজৰ দলে কৈছে, সমালোচনা কৰিছে আপোনালোকক? আমাক কৰিছে, কিন্তু আমি তেখেতসকলে হয়তো বিচাৰি পাইছে আমাৰ ভুল, কিন্তু আমি ভাবোঁ যে সেইটো আমাৰ কোনো ধৰণৰ ভুল নাছিল। আমি ইণ্টেনশ্যনেল কোনো ভুল কেতিয়াও কৰা নাই। আমি লক্ষ্য স্থিৰ কৰিয়ে আমি আগবাঢ়ি গৈছিলোঁ যে পৰাভূত কৰিব লাগে বা জাতীয়তাবাদী শিবিৰৰ উত্থান হ'ব লাগে, এইটোৱে হৈছিলে মূল লক্ষ্য। কিন্তু যিটো আঞ্চলিকতাবাদী শক্তি আমাৰ ৰাজ্যখনত, এই বহুধা বিভক্ত হৈ গ'ল। নিশ্চয়। এটা শক্তিক আপোনালোকে নেতৃত্ব দিলে, আপুনি ক'লে আপোনালোকে 7 লাখ ভোট পালে। এটা শক্তিক নিলে অসম গণ পৰিষদে, তেওঁলোকেও পালে 14 লাখ ভোট। আৰু আপোনালোকে অসম গণ পৰিষদৰ তীব্ৰ বিৰোধিতা কৰি অসম জাতীয় পৰিষদ কৰিলে, কিন্তু হয়তো আপোনালোকে অসমৰ ৰাইজক কনভিন্স কৰাব নোৱাৰিলে যে আপোনালোকে যোগ্য বিকল্প। সেইকাৰণে আপোনালোকে তেওঁলোকৰ অৰ্ধেক সংখ্যক ভোটতে সন্তুষ্ট থাকিবলগীয়া হ'ল। ঠিক আছে, ৰাইজৰ দলো আছে। গতিকে এনেকুৱা বহুধা বিভক্ত এটা পৰিৱেশত আপুনি ভাবেনে যে আঞ্চলিক শক্তিৰ অসমত উত্থান সম্ভৱ? নিশ্চিতভাৱে হ'ব, কাৰণ চব তেনেকুৱাতো বেলেগ বেলেগ ৰাজ্যসমূহতো আছে। বহু ৰাজ্যত তেনেকুৱা বহুধা বিভক্ত হৈ আছে, ইউনাইটেড হৈছে নিজৰ ৰাজ্যখনৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত। আৰু অসম গণ পৰিষদ সম্পৰ্কত কাৰণ তেওঁলোকৰ আঞ্চলিকতাবাদী চৰিত্ৰ আছেনে নাই তেওঁলোকে ক'ব পাৰিব, কাৰণ কা সম্পৰ্কত তেওঁলোকৰ স্থিতি, তেওঁলোকে ইতিমধ্যে তেওঁলোকে কাক সমৰ্থনেই কৰিছে অলমষ্ট, কাৰণ বিজেপিৰ লগত থকাৰ পাছত সমৰ্থনেই কৰিছে। গতিকে তাৰ পাছত নাজানো যে য'ত অসম চুক্তিৰ মূল দফাটো 5 নম্বৰ দফাই তাত সম্পূৰ্ণৰূপে নাটছাত কৰা হৈছে। গতিকে আমি আশাবাদী চাওক আঞ্চলিকতাবাদী শিবিৰ বা আঞ্চলিকতাবাদী ধাৰাৰ যিটো শক্তি, এইটো শক্তিৰ উত্থান হ'ব, কাৰণ এইটো স্পেচ আছে। কাৰণ বিভিন্ন ৰাজ্যসমূহতো এই পৰিৱেশ দেখা পোৱা গৈছে, আৰু আমি অসমতো সেই পৰিৱেশ আহিব বুলি আমি আশাবাদী। কাৰণ বিগত নিৰ্বাচনত 100টা দিনত আমি ৰাইজৰ মাজলৈ সকলো বাৰ্তা লৈ যোৱাটো সম্ভৱ নহয়। 21টা দিনত আমি চিম্বল পাইছোঁ, 21 দিনৰ আগত চিম্বল পাইছোঁ, 1 মাহৰ আগত ৰেজিষ্ট্ৰেশ্যন আমি পাইছোঁ। গতিকে তাৰ 3 মাহৰ আগত 100টা দিনৰ আগত দল গঠন হৈছে। গতিকে অসম গণ পৰিষদেও 85ত যেতিয়া নিৰ্বাচন খেলিছিলে, এইটোতো জন্ম হৈয়ে লগে লগে জিকা নাই, কাৰণ 79ৰ পৰা 85লৈকে জাতীয়তাবাদী শিবিৰৰ এটা গণ আন্দোলন চলি আছিল। গণ আন্দোলনটোৰ চিন্তা আদৰ্শসমূহৰ লগত এইবোৰ জাতীয়তাবাদী আদৰ্শ ৰাজনৈতিক চেতনাসমূহ জড়িত হৈ আছিল। আমি কা বিৰোধী গণ আন্দোলনৰ সময়ত আৰম্ভ হোৱা জাতীয়তাবাদী নতুন এটা চিন্তাৰ উন্মেষ বা বিগত সময়ছোৱাত আঞ্চলিক দলসমূহে কৰা বিশ্বাসঘাতকতা প্ৰতাৰণাৰ বিৰুদ্ধে আমি দলটো জন্ম দিয়াৰ পোষকতা কৰিছিলোঁ। গতিকে মই ভাবোঁ যে 100 দিন হৈছে, এতিয়া 250 দিন হৈছে, এটা আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ, যিটো নিৰ্ভেজাল সুস্থ স্বাভিমানী জাতীয়তাবাদ, এই জাতীয়তাবাদৰ আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ কিছু সময় লাগিব। 200 দিন 250 দিন সম্ভৱ নহয়। এতিয়া আপোনালোকে অসম গণ পৰিষদক এটা অসমৰ আঞ্চলিক স্বাৰ্থৰ হকে কাম কৰা আঞ্চলিক দল বুলি ভাবে নে নাভাবে? একেবাৰে নাভাবোঁ, কাৰণ কাখনে যেতিয়া তেওঁলোকে একচেপ্ট কৰি ল'লে, তাৰপিছত আৰু কোন অসমৰ মানুহে ভাবিব? কাৰণ সেইকাৰণে তেওঁলোকে এতিয়া তেওঁলোকৰ 24ৰ পৰা 14 হ'ল, 14ৰ পৰা 9, লাহে লাহে কমি আহিছে। কিন্তু এতিয়াও অসমৰ মানুহৰ মাজত আপুনি কৈছে ঠিকে আছে, আপোনালোকেও অসম গণ পৰিষদৰ বহুদিন ধৰি বিৰোধিতা কৰিছে, কিন্তু তাৰপিছতো কিন্তু অসম গণ পৰিষদৰ তেওঁলোকৰ বিধায়কৰ সংখ্যাই প্ৰমাণিত কৰিছে তেওঁলোকৰ শক্তি সামৰ্থ্য বেছি। বিধায়কৰ সংখ্যা এইকাৰণে বাঢ়িছে কাৰণ দল আপুনি বিজেপিৰ লগত তেওঁলোকৰ বন্ধুত্ব আছে, বিজেপিৰ ভোটৰ সংখ্যাৰে তেওঁলোক চলি আছে। গতিকে এইটোৱে সাধাৰণ সৰলীকৃতভাৱে যদি কথাটো আলোচনা কৰে, সেইটোৱে কথা। চাওক, মূল কথাটো আমি ইফাল সিফাল কথা পাতি লাভ নাই। মূল কথাটো হ'ল যে একেবাৰে নিৰ্ভেজাল আৰু আপোচবিহীন জাতীয় চৰিত্ৰৰে কোন আগবাঢ়িব, সেইটো ৰাইজে চাব, সময়ে নিৰ্ধাৰণ কৰিব। আমি আমাৰ আদৰ্শত অক্ষত অৱস্থাত আছোঁ, ইফাল সিফাল নকৰোঁ, এই কথাটো স্পষ্ট। আৰু সেই সময়ত যেতিয়া আমাৰ সাংগঠনিক ভেটি বাঢ়িব, সাংগঠনিক বিস্তৃতি বাঢ়িব, আমাৰ চিন্তা আদৰ্শ লৈ যাব, আৰু বেলেগ বেলেগ দলত থকা জাতীয়তাবাদী মানুহে ইয়ালৈ আহিব, বহুতে তাতো ছাফকেটেড হৈ আছে।
বা আমি সকলো জাতীয়তাবাদী শিবিৰসমূহ ঐক্যবদ্ধ হৈ আগবঢ়াৰ পৰিৱেশ এটাও তৈয়াৰ হ'ব এই কথা মই বিশ্বাস কৰোঁ আৰু সময় কিছু লাগিব কাৰণ বিজেপিকো 50-70 বছৰ লাগিছিল শাসনলৈ আহিবলৈ কংগ্ৰেছ দলটো জন্মৰ পিছত স্বাধীনতা আন্দোলন কৰাৰ পাছত বহুত দীঘলীয়া পৰিক্ৰমা তাৰ পিছত তেওঁলোকে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ পিছত তেওঁলোকে চৰকাৰ গঠন কৰিছে এজিপি দলটো জন্মৰ আগত 6 বছৰ অসম আন্দোলন তাৰ আগত ভাষা আন্দোলন মাধ্যম আন্দোলন তেতিয়াও জাতীয়তাবাদী যিটো ৰাজনৈতিক ধাৰা গাঁৱে ভূঞে সিঁচৰিত হৈ আছিল গতিকে মই বিশ্বাস কৰোঁ যে আমি যিটো আদৰ্শ চিন্তা কাৰণ আমাৰ দলটো জন্মৰ প্ৰাসংগিকতা তেতিয়া আহিলে যেতিয়া আন জাতীয়তাবাদী শিবিৰসমূহে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে তেতিয়াহে কেৱল কিন্তু লুৰিণজ্যোতি গগৈ মই আকৌ কৈছোঁ যে হয় আপোনালোকৰ কথা মই মানিলোঁ যে আপোনালোকৰ কথা 100% শুদ্ধ যে অসম গণ পৰিষদ দলে জাতীয়তাবাদী ধাৰাক তেওঁলোকে চুৰিকাঘাত কৰিছে বা যি কৰিছে কৰক কিন্তু তাৰপিছত কিন্তু অসমৰ ৰাইজে তেওঁলোকক গ্ৰহণ কৰিছে এনেকুৱা ধৰণৰ কথাই প্ৰতিপন্ন হৈ আছে সেইটো প্ৰতিপন্ন ৰাইজে যিহেতু বিজেপিৰ ভোট বেংকৰ লগত তেওঁলোকৰ চামিল হৈছে গতিকে 9খন চিট পাইছে 14খনৰ পৰা 9খন আমি দুইনৰ সৈতে এই কথা বতৰা অব্যাহত ৰাখিম আৰু এতিয়া যিটো নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে এই নিৰ্বাচনত তেওঁলোকে মাজুলীৰ আসনত তেওঁলোকে নিৰ্বাচন খেলিব বুলি কৈছে তাৰ লগতে আমি কথা পাতিম যে বিগত 100 দিনত তেওঁলোকে এটা শিশু আছিলে এতিয়া লাহে লাহে অলপ সময় পাৰ হৈছে তেওঁলোকৰ সাংগঠনিক শক্তি বা সাংগঠনিক ভেটি কিমান সবল হৈছে আৰু কি চিন্তা কৰিছে নতুনকৈ দলটোৱে অসমত জাতীয়তাবাদী ধাৰা অব্যাহত ৰখাৰ কাৰণে সেই বিষয়ে কথা পাতিম